আজিৰ এই পবিত্ৰ মাঘ মাহৰ প্ৰথম মঙ্গলবাৰত আমি সকলোৱে একেলগে ভগৱান হনুমান, মঙ্গলদেৱ আৰু মা শক্তিৰ পবিত্ৰ চৰণত শিৰণত কৰি ভক্তিভাৱে প্ৰাৰ্থনা জনাওঁ। মাঘ মাহ হৈছে শুদ্ধি, তপস্যা আৰু আধ্যাত্মিক জাগৰণৰ মাহ। এই মাহত কৰা প্ৰতিটো প্ৰাৰ্থনা, প্ৰতিটো সংকল্প আৰু প্ৰতিটো দান বহুগুণে ফল দিয়ে বুলি শাস্ত্ৰই ঘোষণা কৰিছে। আজি আমি কেৱল নিজৰ বাবে নহয়, পৰিয়াল, সমাজ আৰু সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰোঁ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় বজৰংবলী। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। মঙ্গলবাৰ হৈছে সাহস, শক্তি, দৃঢ়তা আৰু সংকট নাশৰ দিন। এই দিনটো বিশেষভাৱে বজৰংবলী হনুমানৰ কৃপা লাভৰ মহাদিন বুলি ধৰা হয়। যিসকলে জীৱনত ভয়, টেনচন, মানসিক অশান্তি, ঋণ, আদালত ঝামেলা, শত্ৰু সমস্যা বা ব্যৱসায়িক বাধাত ভুগিছে, তেওঁলোকৰ বাবে মাঘৰ প্ৰথম মঙ্গলবাৰ এক অতি শক্তিশালী আৰু ফলপ্ৰসূ দিন। এই দিনত কৰা ভক্তিয়ে মানুহৰ ভাগ্যৰ অন্ধকাৰ আঁতৰাই নতুন পোহৰ আনে। মাঘ মাহক দেৱতা আৰু ঋষিমুনিসকলে অত্যন্ত পবিত্ৰ মাহ বুলি মান্যতা দিছে। এই মাহত শীতৰ কঠোৰতা মানুহক তপস্যাৰ শিক্ষা দিয়ে, সংযম শিকায় আৰু অন্তৰ শক্তিশালী কৰে। যি মানুহে এই মাহত ভক্তি, দান আৰু সত্যৰ পথত চলে, তেওঁৰ জীৱনত ধন, স্বাস্থ্য আৰু মানসিক শান্তি স্বাভাৱিকভাৱে বৃদ্ধি পায়। আজি আমি সেই পবিত্ৰ শক্তিক হৃদয়েৰে অনুভৱ কৰোঁ। আজিৰ এই শুভ দিনত আমি আমাৰ মন, হৃদয় আৰু আত্মা সম্পূৰ্ণৰূপে শুদ্ধ কৰি বজৰংবলীৰ স্মৰণ কৰোঁ। বিশ্বাস কৰোঁ যে হনুমানজীয়ে আমাৰ সকলো ভয় দূৰ কৰিব, আমাৰ পথ পোহৰাব আৰু আমাক সঠিক সিদ্ধান্ত ল'বলৈ শক্তি দিব। তেওঁ হৈছে ভক্তৰ ৰক্ষক, দুখীৰ সহায়ক আৰু অন্যায়ৰ বিনাশক। যি মানুহে সত্যনিষ্ঠাৰে তেওঁক স্মৰণ কৰে, তেওঁ কেতিয়াও নিৰাশ নহয়। আজিৰ এই মাঘৰ প্ৰথম মঙ্গলবাৰত আমি এক পবিত্ৰ সংকল্প লওঁ। সত্যৰ পথত চলিম, অন্যায়ৰ পৰা দূৰত থাকিম, পৰিশ্ৰম কৰিম আৰু দুখীয়াক সহায় কৰিম। কাৰণ সৎকৰ্ম, সাহস আৰু ভক্তিয়ে হৈছে প্ৰকৃত ধৰ্ম। যি মানুহে এই পথ গ্ৰহণ কৰে, তেওঁক বজৰংবলীয়ে সদায় ৰক্ষা কৰে আৰু সফলতাৰ দিশে আগুৱাই নিয়ে। মাঘৰ প্ৰথম মঙ্গলবাৰ কেৱল এটা সাধাৰণ দিন নহয়, এইটো হৈছে শক্তি, সাহস আৰু কৰ্মফলৰ বিশেষ দিন। শাস্ত্ৰমতে এই দিনত ভগৱান হনুমান আৰু মংগল গ্ৰহৰ যৌথ শক্তি সক্ৰিয় থাকে। যিসকলে জীৱনত সাহস হেৰুৱাইছে, ভয়ত ভুগিছে বা বাধাৰ সন্মুখীন হৈছে, তেওঁলোকৰ বাবে এই দিন নতুন শক্তি লাভৰ সুযোগ। আন্তৰিক ভক্তিৰে কৰা প্ৰতিটো প্ৰাৰ্থনাই এই দিনত বহুগুণে ফল দিয়ে। বজৰংবলী হনুমান হৈছে ভক্তৰ ৰক্ষক, সংকটমোচক আৰু ন্যায়ৰ প্ৰতীক। মাঘৰ প্ৰথম মঙ্গলবাৰে যিয়ে সত্য মনেৰে হনুমানজীক স্মৰণ কৰে, তেওঁৰ জীৱনৰ অন্ধকাৰ ক্ৰমে আঁতৰি পোহৰ আহে। ভগৱান হনুমানে ভয় দূৰ কৰে, আত্মবিশ্বাস বৃদ্ধি কৰে আৰু মানুহক সঠিক পথ দেখুৱায়। এইকাৰণেই এই দিনটো বিশেষভাৱে ফলদায়ক বুলি ধৰা হয়। যিসকলৰ জীৱনত ঋণৰ চাপ, আদালত ঝামেলা, শত্ৰু বাধা, চাকৰি বা ব্যৱসায়ৰ সমস্যা, বিবাহৰ বিলম্ব বা মানসিক অশান্তি আছে, তেওঁলোকৰ বাবে মাঘৰ প্ৰথম মঙ্গলবাৰ এক আশীৰ্বাদৰ দিন। এই দিনত কৰা উপবাস, দান আৰু হনুমান ভক্তিয়ে বহু পুৰণি সমস্যা ক্ৰমে লাঘৱ কৰে আৰু ভাগ্যৰ পথ মুকলি কৰে। মংগল গ্ৰহ হৈছে সাহস, শক্তি আৰু কৰ্মশক্তিৰ কাৰক। যাৰ কুণ্ডলীত মংগল দোষ আছে বা আত্মবিশ্বাস কম, তেওঁলোকৰ বাবে এই দিন বিশেষ লাভজনক। মাঘৰ প্ৰথম মঙ্গলবাৰে হনুমান পূজা কৰিলে মংগল দোষ শিথিল হয়, শৰীৰ শক্তিশালী হয় আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পায়। কেৱল পূজা কৰিলেই নহয়, এই দিনত সৎকৰ্ম, পৰিশ্ৰম আৰু দান অতি প্ৰয়োজন। যি মানুহে দুখীয়াক সহায় কৰে, সত্যৰ পথত চলে আৰু নিষ্ঠাৰে কাম কৰে, তেওঁক হনুমানজীয়ে বিশেষভাৱে আশীৰ্বাদ দিয়ে। ভক্তি আৰু কৰ্ম এই দুয়োটাই মিলি মানুহক সফলতাৰ দিশে আগুৱাই নিয়ে। মাঘৰ প্ৰথম মঙ্গলবাৰৰ দিনা সূৰ্যোদয়ৰ আগতে উঠি শুদ্ধ স্নান কৰাটো অতি শুভ বুলি ধৰা হয়। গৰম পানীত অলপ গংগাজল মিহলাই স্নান কৰিলে শৰীৰ আৰু মন দুয়োটাই শুদ্ধ হয়। তাৰ পিছত ৰঙা বা হালধীয়া কাপোৰ পৰিধান কৰি
ভগৱান হনুমানৰ নাম স্মৰণ কৰি দিনটো আৰম্ভ কৰিব লাগে। এই প্ৰস্তুতিয়েই মানুহৰ মনৰ ভক্তি আৰু ইতিবাচক শক্তি যোগাই তোলে। স্নানৰ পিছত হনুমান মন্দিৰলৈ গৈ ৰঙা ফুল, ধূপ, চাকি, চন্দন, সিন্দুৰ, গুড় আৰু চানা ভগৱান হনুমানৰ চৰণত অৰ্পণ কৰিব লাগে। অৰ্পণৰ সময়ত ভক্তিৰে ক'ব লাগে, হে বজৰংবলী, মোৰ জীৱনৰ সকলো ভয় দূৰ কৰক, মোৰ পৰিয়ালক ৰক্ষা কৰক আৰু মোক সফলতাৰ পথ দেখুৱাওক। এই প্ৰাৰ্থনাই মানুহৰ অন্তৰ শক্তিশালী কৰে আৰু বাধা আঁতৰায়। মন্দিৰত বা ঘৰত কমেও 108 বাৰ ওম হনুমতে নমঃ অথবা জয় বজৰংবলী জপ কৰা উচিত। যিসকলে পাৰে তেওঁলোকে হনুমান চালিচা বা সুন্দৰকাণ্ড পাঠ কৰিলে বিশেষ আশীৰ্বাদ লাভ কৰে। এই পাঠে ভয় দূৰ কৰে, নেতিবাচক শক্তি নষ্ট কৰে আৰু ঘৰখনত পবিত্ৰতা আনে। মাঘৰ প্ৰথম মংগলবাৰে দান অতি ফলদায়ক। আপুনি গুড়, চানা, চাউল, কাপোৰ দুখীয়া মানুহক দান কৰিব পাৰে। দান মানে কেৱল বস্তু দিয়া নহয়, ই হৃদয়ৰ উদাৰতা দেখুৱায়। যি মানুহে দুখীয়াক সহায় কৰে তেওঁক হনুমানজীয়ে বিশেষ কৃপা দিয়ে বুলি শাস্ত্ৰই কয়। যদি পাৰে এই দিনটো উপবাস থাকক, নোৱাৰিলে ফলাহাৰ গ্ৰহণ কৰিলেও যথেষ্ট শুভফল পোৱা যায়। উপবাসে শৰীৰ শুদ্ধ কৰে, মন স্থিৰ কৰে আৰু ভক্তি গভীৰ কৰে। উপবাস মানে কেৱল খাদ্য ত্যাগ নহয়, ই অহংকাৰ, ক্ৰোধ আৰু নেতিবাচক চিন্তাও ত্যাগ কৰাৰ সংকল্প। সন্ধিয়া ঘৰতে ধূপ চাকি জ্বলাই হনুমানজীৰ নাম স্মৰণ কৰক। এক লোটা পানী আৰু ৰঙা ফুল আগবঢ়াই কওক, হে বজৰংবলী, মোৰ ঘৰখন শান্তি, সমৃদ্ধি আৰু সুৰক্ষাৰে ভৰি পৰক। এই সময়ত পৰিয়ালৰ সকলো সদস্য একেলগে প্ৰাৰ্থনা কৰিলে অধিক ফলপ্ৰসূ হয়। মাঘৰ প্ৰথম মংগলবাৰ কেৱল পূজা পাতলৰ দিন নহয়, ই সংকল্প গ্ৰহণৰ মহাদিন। এই দিনত যি মানুহে আন্তৰিকভাৱে নিজৰ জীৱন শুদ্ধ কৰাৰ সংকল্প লয় তেওঁক হনুমানজীৰ বিশেষ কৃপা লাভ হয়। সংকল্প মানে কেৱল মুখেৰে কোৱা কথা নহয়, ই হৃদয়ৰ দৃঢ় প্ৰতিজ্ঞা। আজি আমি সংকল্প লওঁ, ভয় ত্যাগ কৰিম, অন্যায়ৰ পথ আঁতৰি থাকিম আৰু সত্যৰ পথত অটল থাকিম। হনুমানজী হৈছে সাহস, শক্তি আৰু আত্মবিশ্বাসৰ প্ৰতীক। মাঘৰ প্ৰথম মংগলবাৰে তেওঁৰ স্মৰণ কৰিলে মানুহৰ মনৰ দুৰ্বলতা দূৰ হয়। যিসকলে জীৱনত হতাশা অনুভৱ কৰিছে, যিসকলে নিজৰ ওপৰত বিশ্বাস হেৰুৱাইছে, তেওঁলোকৰ বাবে এই দিন নতুন শক্তি লাভৰ সুযোগ। ভক্তিয়ে মানুহক ভিতৰৰ পৰা শক্তিশালী কৰে আৰু সঠিক সিদ্ধান্ত ল'বলৈ সাহস দিয়ে। শাস্ত্ৰই কয়, কৰ্মই ধৰ্ম। কেৱল পূজা কৰিলে সফলতা নাহে, সৎ পৰিশ্ৰমৰ প্ৰয়োজন। মাঘৰ প্ৰথম মংগলবাৰে যি মানুহে নিষ্ঠাৰে কাম কৰে, দুখীয়াক সহায় কৰে আৰু সৎ পথত চলে, তেওঁৰ ভাগ্য ক্ৰমে উজ্জ্বল হয়। হনুমানজীয়ে এনে মানুহক সদায় ৰক্ষা কৰে আৰু সঠিক দিশত আগুৱাই নিয়ে। আজিৰ এই পবিত্ৰ দিনত আমি আমাৰ অন্তৰৰ ভয়, সন্দেহ আৰু নেতিবাচক চিন্তা ত্যাগ কৰোঁ। ভয় মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু। যি মানুহে বজৰংবলীৰ ওপৰত বিশ্বাস ৰাখে তেওঁ কেতিয়াও ভীত নহয়। আজি আমি বিশ্বাস কৰোঁ ভগৱান আমাৰ লগত আছে। সেয়ে কোনো বাধাই আমাক ৰোধ কৰিব নোৱাৰে। মাত্ৰ নিজৰ উন্নতি নহয়, পৰিয়াল আৰু সমাজৰ মংগলৰ বাবেও প্ৰাৰ্থনা কৰা উচিত। মাঘৰ প্ৰথম মংগলবাৰে কৰা সামূহিক প্ৰাৰ্থনাই ঘৰখনত শান্তি আনে, বিবাদ কমায় আৰু সম্পৰ্ক শক্তিশালী কৰে। দান, সহানুভূতি আৰু সহায়ৰ মনোভাৱে সমাজক সুস্থ আৰু শক্তিশালী কৰি তোলে। ভক্তি মানে কেৱল মন্দিৰলৈ যোৱা নহয়, ই জীৱন যাত্ৰা। সত্য, দয়া, সহানুভূতি আৰু ন্যায়ৰ পথত চলিলেই প্ৰকৃত ভক্তি। মাঘৰ প্ৰথম মংগলবাৰে এই আধ্যাত্মিক শিক্ষা আমাৰ হৃদয়ত গভীৰভাৱে স্থাপন হয়। যি মানুহে এই পথ গ্ৰহণ কৰে তেওঁ মানসিক শান্তি আৰু আভ্যন্তৰীণ শক্তি লাভ কৰে। আজিৰ এই পবিত্ৰ মাঘ মাহৰ প্ৰথম মংগলবাৰত কৰা আমাৰ ভক্তি, প্ৰাৰ্থনা আৰু সংকল্প এতিয়া এক আশীৰ্বাদময় পৰ্যায়ত উপনীত হৈছে। এই দিনটো কেৱল পূজা কৰাৰ দিন নহয়, ই জীৱন সলনি কৰাৰ দিন। যিসকলে আন্তৰিক ভক্তিৰে বজৰংবলীৰ স্মৰণ কৰিছে তেওঁলোকৰ হৃদয় ইতিমধ্যে শক্তিশালী হৈছে আৰু ভাগ্যৰ পথ ক্ৰমে মুকলি হৈছে। শাস্ত্ৰই কয়, যি মানুহে বিশ্বাস, ধৈৰ্য আৰু ভক্তিৰে হনুমানজীক আৰাধনা কৰে তেওঁ কেতিয়াও নিৰাশ নহয়। মাঘৰ প্ৰথম মংগলবাৰে কৰা এই পূজাই আপোনাৰ জীৱনৰ ভয় দূৰ কৰিব, বাধা আঁতৰাব আৰু নতুন সুযোগ সৃষ্টি কৰিব। আজিৰ এই ভক্তিয়ে আপোনাক ভিতৰৰ পৰা শক্তিশালী কৰি তুলিছে। আজিৰ পৰা আপোনাৰ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। যিসকলে ঋণ, মানসিক চাপ,
শত্ৰু বাধা বা কৰ্মক্ষেত্ৰৰ সমস্যাত ভুগিছে, এই মংগলবাৰে সেইবোৰ ক্ৰমে লাঘৱ হ'ব। বজৰংবলীৰ কৃপাই আপোনাক সঠিক পথত আগুৱাই নিব আৰু ভুল সিদ্ধান্তৰ পৰা ৰক্ষা কৰিব। ভয়ক কেতিয়াও নিজৰ ওপৰত আধিপত্য কৰিবলৈ নিদিব। মনত ৰাখিব, যি মানুহে হনুমানজীৰ ওপৰত বিশ্বাস ৰাখে তেওঁ কেতিয়াও পৰাজিত নহয়। আজিৰ এই পবিত্ৰ দিনটোৱে আমাক শিকাইছে সাহস, সততা আৰু পৰিশ্ৰমেই সফলতাৰ মূল চাবিকাঠি। ভগৱান হনুমানে আপোনাৰ ঘৰখন শান্তি, সমৃদ্ধি আৰু সুৰক্ষাৰে ভৰি তোলক। আপোনাৰ পৰিয়ালৰ মাজত মৰম, একতা আৰু বিশ্বাস অটুট থাকক। যিসকলে বিবাদ বা মনোমালিন্যত ভুগিছে তেওঁলোকৰ সম্পৰ্ক পুনৰ মধুৰ হওক, এইটোৱে আমাৰ প্ৰাৰ্থনা। মাত্ৰ নিজৰ উন্নতি নহয়, সমাজৰ কল্যাণৰ বাবেও আমি কাম কৰিব লাগিব। দুখীয়া, অসহায় আৰু বিপদত থকা মানুহক সহায় কৰিলে বজৰংবলীৰ কৃপা দ্বিগুণে বৃদ্ধি পায়। আজিৰ পৰা আমি দান, দয়া আৰু সহানুভূতিৰ পথত চলাৰ সংকল্প লওঁ। আজিৰ এই মাঘৰ প্ৰথম মংগলবাৰে আপোনাৰ আত্মা পবিত্ৰ হওক, মন স্থিৰ হওক আৰু জীৱন সুখেৰে ভৰি পৰক। ভগৱান হনুমান আপোনাৰ পথ প্ৰদৰ্শক, ৰক্ষক আৰু আশীৰ্বাদকাৰী শক্তি হওক। সদায় আপোনাৰ লগত থাকক। জয় শ্ৰীৰাম, জয় বজৰংবলী। ধন্যবাদ।